হয়, লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে 11খন আসনৰ ইতিমধ্যে বিপৰীতে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে আৰু 14খন আসনৰ ভিতৰত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী 3খন আসন তেওঁলোকে মিত্ৰজোঁটক প্ৰদান কৰিব। মই এবাৰ কথা পাতিব বিচাৰিম ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সৈতে, যিহেতু তেওঁক এইবাৰ নতুন এটা নামকৰণৰ সমষ্টি কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। পূৰ্বে আছিলে কলিয়াবৰ, এইবাৰ নতুনকৈ কাজিৰঙা হিচাপে প্ৰদান কৰা হৈছে তেওঁক। আমি প্ৰথমতে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। ৰাজ্যসভাৰ পৰা আকৌ লোকসভা, কিন্তু যোৰহাট লোকসভা নহয়, এইবাৰ নতুন সমষ্টি কাজিৰঙা। এই মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি জে পি নাড্ডা ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ আন্তৰিক শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ ওলাইছে, এই কথা সৰ্বজন বিদিত। এই টীমটোত নিৰ্বাচনটো পিছত হ'ব, কিন্তু এই টীমটোত অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াটো আৰু পোৱাটো মোৰ কাৰণে ভাগ্য। ইয়াৰ আগতো মই লোকসভাত আছিলোঁ, মোক ৰাজ্যসভালৈ দিছে। অত্যন্ত বিশ্বাস স্থাপন কৰাটো এটা ভাবিব নোৱাৰা কথা। মোৰ দৰে ব্যক্তিক তেখেতসকলৰ দৰে ব্যক্তিসকলে যিটো বিশ্বাস স্থাপন কৰিলেতো ভাবিব নোৱাৰে। আনহাতে কৰ্মীসকলো, দলৰ কাৰ্যকৰ্তাসকলেও মোৰ ওপৰত বিশ্বাস ৰাখিছে। মই বহুত কাম কৰিব পৰা নাই, বহুত এনেকুৱা সমালোচনা যথেষ্ট হৈছে, কিন্তু তাৰ পিছতো মোক যিটো দায়িত্ব অৰ্পণ কৰিছে, এই দায়িত্বৰ প্ৰতি মই আপুনি ভাবিব নোৱাৰা মানে আনন্দতকৈও শ্ৰদ্ধাৰে মোৰ ওপৰত যিটো ৰেছপনচিবিলিটি দিছে, এইটো মই ভাবোঁ ইয়াতকৈ ভাগ্য একো নালাগে। আপুনি পূৰ্বে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে খেলিছিলে, যোৰহাটতে ঘৰ, যোৰহাট লোকসভাতে আপোনাৰ ঘৰ বাসস্থান। এইবাৰ কিন্তু নতুন সমষ্টি কাজিৰঙা, সমষ্টিটোৰ নামটো শুনিবলৈ বৰ ভাল, বিশ্ববিখ্যাত কাজিৰঙাৰ নামেৰে। প্ৰত্যাহ্বান নিশ্চয় থাকিব, আপুনি কি ভাবে? ৰাইজে যিহেতু উন্নয়ন আৰু বিকাশৰ পথত এতিয়া উঠি ভাঙি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই দুইজনা মানুহৰ নেতৃত্বত ইতিমধ্যে অসমত এটা সাংঘাতিক পৰিৱৰ্তন আহিছে। অকল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত আহিছে। এই সময়ছোৱাত জনসাধাৰণে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ প্ৰতি এটা শ্ৰদ্ধা ৰাখিছে। আৰু কাজিৰঙা এটা বৃহৎ সমষ্টি, 10টা সমষ্টি হ'লেও জনসংখ্যা যথেষ্ট বেছি। যোৰহাটতকৈ প্ৰায় 7 লাখৰ বেছি ভোট আছে য'ত। গতিকে এই মুহূৰ্তত ৰাইজৰ প্ৰতি, ভোটাৰ ৰাইজৰ প্ৰতি এতিয়া আপুনি তাত জনক্ষেত্ৰত নামি পৰিব, ৰাইজৰ প্ৰতি কি আহ্বান? আৰু বহুত কাম থাকিব, যিহেতু কাজিৰঙাখনক লৈ বহুত কাম থাকেই। অকল কাজিৰঙা নহয়, 10টা সমষ্টি আছে। আৰু 10টা সমষ্টিত আপোনালোকে জানে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ প্ৰতিনিধি তাত প্ৰতিনিধিত্ব কৰিছে। জনসাধাৰণে কাজিৰঙা জনসাধাৰণে দিল্লীত প্ৰতিনিধিত্ব প্ৰেৰণ কৰিবৰ কাৰণে সুবিধা পোৱা নাই। মই ভাবোঁ জনসাধাৰণে আমাৰ ওপৰত বিশ্বাস ৰাখিব, আমাৰ দলটোৰ প্ৰতি বিশ্বাস ৰাখিব, আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰতি বিশ্বাস ৰাখিব। আমি যিমান সম্ভৱ হয় এজন সাংসদ প্ৰতিনিধি হিচাপে যিখিনি কাম কৰিব লাগে সেইখিনি আমি দৃষ্টিগোচৰ কৰা আৰু তাক কৰাৰ কাৰণে চিন্তা কৰিম। পূৰ্বে সমষ্টিটো আছিলে কলিয়াবৰ নামেৰে। কলিয়াবৰ লোকসভা সমষ্টিটো গগৈ পৰিয়ালৰ একাধিক্ৰমে সকলো MP হৈ আহিছিলে। এইবাৰ ডিলিমিটেশ্যনৰ পিছত সমষ্টিটো পুনৰুদ্ধাৰ হ'ল, নাম কাজিৰঙা কৰা হ'ল। গৌৰৱ গগৈ তাত কিন্তু প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছিলে। আমি শুনামতে গৌৰৱ গগৈ তাত প্ৰতিদ্বন্দ্বিতা নকৰি সুচল জেগা কোনোবা বিচাৰিছে, বোলে নগাঁও বিচাৰিছে, যোৰহাটতো প্ৰতিদ্বন্দ্বিতা নকৰে। চাওক, তেওঁলোকে ক'ত প্ৰতিদ্বন্দ্বিতা কৰে, কোন ব্যক্তি হিচাপে বা দল হিচাপে আজি নাকচ কৰিছে চবেই। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ, ৰাজ্য চৰকাৰ, ডক্টৰ শৰ্মা চৰকাৰ আৰু মোদী চৰকাৰে যথেষ্টখিনি কাম কৰিছে। ইয়াত আৰু সাহস কৰিব পাৰে, য'তেই সুবিধাজনক নহওক। মই নাভাবোঁ যে তেওঁলোকে বৰ সুবিধাজনক স্থানত থাকিব। জনসাধাৰণে ইতিমধ্যে এই কথা বুজি পাইছে যে উন্নয়ন কৰিবলৈ হ'লে কেন্দ্ৰত যি চৰকাৰ থাকিব, ৰাজ্যত যি চৰকাৰ থাকিব, চৰকাৰৰ প্ৰতি আস্থা ৰাখিব লাগিব। বিৰোধী প্ৰাৰ্থীক জিকাই কোনো কাৰণে সম্ভৱ নহয়। কাৰণ আপোনালোকে দেখিছে এতিয়া যিধৰণে আঁচনিবিলাক আহিছে, মই বেলেগ আঁচনিৰ কথা কোৱা নাই, ডেভেলপমেণ্ট উন্নয়নমূলক যিবিলাক আঁচনি হৈছে। আৰু ইভেন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰিচেণ্টলি ৰাজ্য চৰকাৰৰ অনুৰোধ ক্ৰমে চিপছৰ এটা ফেক্টৰীও অসমত স্থাপন কৰিবলৈ গৈছে। তাৰমানে কেৱল তেওঁলোকে যে কৈ থাকে হিতাধিকাৰী কিবা কিবি কয়, তাৰ তুলনাত ছায়েন্স এণ্ড টেকন'লজিৰ ক্ষেত্ৰতো এক খোজ আগবাঢ়িছে। আৰু মই ভাবোঁ এইটোৱে এটা যুগান্তকাৰী পৰিৱৰ্তন আমাৰ কাৰণে।